নমস্কাৰ আজি 21 জানুৱাৰী এই মুহূৰ্তত কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে আমি আপোনালোকক পোনপ্ৰথমে সেইসমূহ আগবঢ়াইছো হিংসা পৰিহাৰ কৰক বড়ো আদিবাসী আমি একে অঞ্চলৰ সকলো একেলগে থাকক কোকৰাঝাৰৰ ঘটনা আমাৰ বাবে দুৰ্ভাগ্যজনক এনেদৰে মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰে মন্তব্য কৰি কয় কোকৰাঝাৰত যি হৈছে সকলো নিয়ন্ত্ৰণ হ'ব লাগে সকলো পক্ষ জনতালৈ বিশেষ আহ্বান হাগ্ৰামা মহিলাৰী আদিবাসী বড়ো সকলো এই অঞ্চলৰে বাসিন্দা ভৱিষ্যতে আমি সকলো একেলগে থাকিব লাগিব কোনো তৃতীয় পক্ষই যাতে আমাৰ মাজত সংঘাত সৃষ্টি নকৰে কোকৰাঝাৰৰ পৰিস্থিতিক লৈ একাংশই ৰাজনৈতিক এডভান্টেজ বিচাৰিছে আদিবাসী দল সংগঠনলৈও বিশেষ আহ্বান বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী সকলে যাতে নিজ নিজ ঠাইত সুৰক্ষিত হৈ থাকে তাৰ বাৰ্তা দিয়ক তৃতীয় পক্ষৰ কথা শুনি যাতে কোনেও হুলস্থুল নকৰে আদিবাসী বড়ো দুই পক্ষ নিজৰ নিজৰ ঠাইত ভালদৰে থাকক যি দোষী তাৰ বিৰুদ্ধে আইনে ব্যৱস্থা ল'ব আইন হাতত তুলি লোৱাটো কেতিয়াও সঠিক নহয় কিবা গণ্ডগোল দেখিলে পুলিচ প্ৰশাসনক খবৰ দিয়ক উৰা বাতৰি কেতিয়াও বিশ্বাস নকৰিব ইয়াৰ পাছৰ খবৰ কোকৰাঝাৰৰ পিছত চিৰাং জিলাতো কৰ্তন কৰা হ'ব ইণ্টাৰনেট এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অগ্নিগৰ্ভা হৈ আছে কোকৰাঝাৰত অধিক অৱনতি পৰিস্থিতি গাড়ীয়ে গাড়ীয়ে মোতায়েন কৰা হৈছে অৰ্ধসামৰিক বাহিনী অশান্ত জৰ্জ কোকৰাঝাৰত শান্ত কৰিবলৈ সষ্টম প্ৰশাসন কোকৰাঝাৰ ৰাজপথত ধাৰাবাহিক লাঠিচাৰ্জ শূন্যলৈ গুলীচালনা আৰক্ষীৰ ইপিনে আৰক্ষীকো শিলগুটি নিক্ষেপ প্ৰতিবাদকাৰী কোকৰাঝাৰত সেনাৰ ফ্লেগ মাৰ্চ মোতায়েন কৰা হৈছে ৰেপিড একশ্যন ফ'ৰ্চৰ দুটাকৈ কোম্পানী ইতিমধ্যে কেইবাজনো দুৰ্বৃত্তক চিনাক্ত কৰিছে আৰক্ষীয়ে কোকৰাঝাৰৰ পিছত চিৰাং জিলাতো কৰ্তন হ'ব ইণ্টাৰনেট সেৱা পৰিস্থিতিক লৈ এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ বুলডোজাৰ চলাই ভাঙি পেলোৱা হ'ল কাৰ্বি আংলঙৰ জুম্মা মছজিদ বুলডোজাৰৰ শব্দত কঁপিছে এইবাৰ কাৰ্বি ভূমি আজিৰে পৰা আৰম্ভ হৈছে কাৰ্বি ভূমিত উচ্ছেদ অভিযান চকুৰ সন্মুখতে ভাঙি পেলোৱা হ'ল জুম্মা মছজিদ বকলেঘাটত চলিছে বৃহৎ উচ্ছেদ অভিযান আজি আৰু কাইলৈ বকলেঘাটত চলিব বৃহৎ উচ্ছেদ অভিযান বকলেঘাটৰ প্ৰায় 350 বিঘা ভূমিত চলিব এই অভিযান এই চৰকাৰী ভূমিত 2159টা পৰিয়ালে বসবাস কৰি আহিছিল দিবলৈছো আন এটা খবৰ সংখ্যালঘু ওপৰত চলা অন্যায় অত্যাচাৰ উচ্ছেদৰ বিৰুদ্ধে 21 আৰু 28 জানুৱাৰীত নামনি অসম কঁপাব ABMCয়ে মুছলমান হোৱাৰ বাবে প্ৰকৃত ভাৰতীয়ক পুছবেক কৰি আছে চৰকাৰে ফৰেনাৰ্ছ ট্ৰিবিউনেলে বিদেশী ঘোষণা কৰা নাগৰিক স্বদেশী প্ৰমাণিত জীৱনৰ নিৰাপত্তা নোহোৱা কৰি পুছবেক কৰি আছে চৰকাৰে সংখ্যালঘুক ৰাষ্ট্ৰহীন কৰিবলৈ চৰকাৰে আইনক অপব্যৱহাৰ কৰি আছে BTCৰ প্ৰকৃত ভাৰতীয় লোক বাংলাদেশৰ অলিয়ে গলিয়ে ঘূৰিব লগা হৈছে একমাত্ৰ ধৰ্মীয় পৰিচয়ৰ বাবে নেৰেটিভ সৃষ্টি কৰিছে চৰকাৰে মুছলমানক ৰাষ্ট্ৰহীন কৰা ষড়যন্ত্ৰ চৰকাৰৰ সংখ্যালঘুক চলোৱা অন্যায়ৰ বিৰুদ্ধে ABMCয়ে কঁপাব নামনি অসম 21 জানুৱাৰীত তামুলপুৰত বিশাল জনজাগৰণ সভা তাৰ পাছতে 28 জানুৱাৰীত কোকৰাঝাৰত হ'ব বিশাল জনজাগৰণ সভা আন এটা খবৰ বিজেপিত প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত বিধায়কৰ বিৰুদ্ধে জিলা পৰিষদৰ সভাপতিৰ অভিযোগ 2024 নিৰ্বাচনৰ প্ৰাক্ষণত বিজেপি প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত বিজেপি দলৰ ভিতৰত প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতে লৈছে চূড়ান্ত ৰূপ বিধায়ক সুৰেন ফুকনৰ বিৰুদ্ধে আহিছে গুৰুতৰ অভিযোগ জিলা পৰিষদৰ সভাপতিক চৰম অপমান কৰাৰ অভিযোগ ডিগবৈ বিধানসভা সমষ্টিত প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত তিনিচুকীয়া জিলা পৰিষদৰ সভাপতি ভাদেশ্বৰ মৰাণক অপমানৰ অভিযোগ বিধায়ক সুৰেন ফুকনৰ বিৰুদ্ধে টিংৰাই ৰাজহুৱা ৰংগমঞ্চত অনুষ্ঠিত হৈছিল যুৱ সন্মিলন সভাত সদস্য মৰাণক অপমানৰ অভিযোগ সুৰেন ফুকনৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতৰ পৰিণতিত মঞ্চত বহিবলৈ নিদিলে ভাদেশ্বৰক মঞ্চত বহিবলৈ নিদিয়াৰ বাবে সভা ত্যাগ কৰি ওলাই যায় ভাদেশ্বৰ সংঘাতৰ সবিশেষ প্ৰেৰণ বিজেপি শীৰ্ষ মহলালৈ ইয়াৰ পাছৰ খবৰ অখিল গগৈ কি কৈছে কৈ থাকক কংগ্ৰেছে 100তকৈ বেছি আসনত প্ৰতিদ্বন্দ্বিতা কৰিবই এই মন্তব্য গৌৰৱ গগৈ অহংকাৰৰ বাবে শৰাইঘাটৰ ৰণত মোগলৰ পতন হ'ল এবাৰ নিৰ্বাচনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰৰ পতন হ'বলৈ গৈ আছে গৌৰৱ গগৈ এই ভৱিষ্যতবাণী বিৰোধী ঐক্যৰ ফটা বাঁহডাল কোনোমতে জোৰা লাগু হয়হে গৌৰৱ গগৈ আকৌ টানি আজুৰি তাক থিয় ফালে আজিও তাৰেই পুনৰাবৃত্তি ঘটিল গোৱালপাৰাত সাংবাদিকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক সুধিছিল যে গগৈয়ে মুছলমান অধ্যুষিত 23টা সমষ্টিত বিচাৰিছে গতিকে সভাপতি হিচাপে তেওঁ এই প্ৰসংগত কি কয় গৌৰৱ গগৈয়ে তুৰন্তে উত্তৰ দিলে অখিল গগৈয়ে নিজৰ সভাত কি কয় কৈ থাকক কিন্তু কংগ্ৰেছে 100ৰ ওপৰত আসনত প্ৰতিদ্বন্দ্বিতা কৰিবই এই সিদ্ধান্ত আগতেও আছিল এতিয়াও আছে
সোমবাৰে গৌৰৱ গগৈয়ে আৰু অভিযোগ তোলে যে ৰাজ্যত স্বয়ং মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী বিধায়কসকলে মাটি সিন্ডিকেট চলাই আছে। কেৱল সেয়াই নহয়, বিজেপিয়ে এইবাৰ বিধানসভা নিৰ্বাচনত জয়ী হ'বলৈ বিহাৰ আৰু উত্তৰ প্ৰদেশৰ পৰা মানুহ আনি ভোটাৰ তালিকাত সোমাইছে বুলিও তেওঁ কয়। সোমবাৰে গোৱালপাৰা চহৰ ভালুকডুবিস্থিত ৰাজীৱ ভৱনত উপস্থিত হৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, বিজেপি চৰকাৰে বাৰম্বাৰ কৈ থাকে যে খিলঞ্জীয়া লোকসকলক বিজেপিয়ে ৰক্ষণাবেক্ষণ দিব, কিন্তু অসমৰ জনজাতীয় ৰাভা সম্প্ৰদায়ৰ লোকসকলৰ মাটি আটাইতকৈ বেছি দখল কৰিছে বিজেপি চৰকাৰে। জনজাতীয় খিলঞ্জীয়া লোকসকলৰ মাটিক লৈ এটা ব্যৱসায় আৰু সিন্ডিকেট চলাইছে এই বিজেপি চৰকাৰে। এইখিনি কথা আগন্তুক দিনত আৰু ফাদিল কৰা হ'ব। এই গোটেই মাটি সিন্ডিকেটৰ চৰ্দাৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আগন্তুক দিনত ৰাইজ সজাগ হ'ব লাগে আৰু ৰাইজৰ লগত কংগ্ৰেছ দল আছে। বাস্তৱত যদি ভূমি সুৰক্ষা প্ৰদান কৰিব লাগে তেন্তে সেয়া কংগ্ৰেছ দলেই কৰিব পাৰিব বুলি উল্লেখ কৰি প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ সভাপতি গগৈয়ে কয়, সেয়া হাইৱেৰ কাষতে হওক বা চৰ চাপৰিতেই হওক, যদি কোনোবাই ভূমি দিব পাৰে সেয়া একমাত্ৰ কংগ্ৰেছ দল। আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয়, ২৬ নিৰ্বাচনত আপোনালোকে দেখা পাব যিদৰে বুৰঞ্জীত অহংকাৰ পতন লিখা আছে। মোগলৰ অহংকাৰৰ বাবে শৰাইঘাটৰ ৰণত পৰাজয় হ'ল বা পতন হ'ল। এইবাৰ নিৰ্বাচনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অহংকাৰো পতন হ'বলৈ গৈ আছে। ইপিনে অসমত এছাৰ সন্দৰ্ভত তেওঁ কয়, বিজেপি দলৰ ভয় যে অসমৰ মানুহে যদি বাস্তৱায়িত ভোট দিয়ে তেওঁলোকৰ পৰাজয় নিশ্চিত। সেইকাৰণে বিহাৰ আৰু উত্তৰ প্ৰদেশৰ মানুহ আনি ভোটাৰ তালিকাত সোমোৱাইছে আৰু ক'ৰবাত অসমৰ মানুহক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰিছে। যদি বিজেপি দলে ইমানেই ভাল কাম কৰিছে, যদি ইমানেই জনপ্ৰিয়, তেনেহ'লে ভোটাৰ তালিকাত খেলিমেলি কৰা কি প্ৰয়োজন? বিজেপি দলৰ জুম মিটিং সন্দৰ্ভত মন্তব্য কৰি সভাপতি গগৈয়ে কয়, কি আলোচনা হৈছিল ভোটাৰ তালিকা সম্পৰ্কত আৰু সেই জুম মিটিঙৰ কি কথা ফাদিল হ'ল, কিন্তু তাৰ কোনো ধৰণৰ তদন্ত নহ'ল। বিজেপি দলৰ ওপৰত তদন্ত হ'ব লাগিছিল, জুম মিটিঙৰ ওপৰত ইনভেষ্টিগেশ্যন হ'ব লাগিছিল। আমি কেন্দ্ৰীয় নিৰ্বাচন আয়োগক বিনম্ৰভাৱে আহ্বান জনাওঁ যে এটা সাংবিধানিক অনুষ্ঠানৰ মৰ্যাদা তেতিয়ালৈকে থাকে যেতিয়ালৈকে তেওঁলোকে সংবিধান মৰ্মে কাম কৰে। তেওঁলোকে যদি দলৰ হৈ নাইবা চৰকাৰ হৈ কাম কৰে তেতিয়া তেওঁলোকৰ ৰাইজৰ মাজত গ্ৰহণযোগ্যতা কমি যাব। ইয়াৰ পাছৰ খবৰ, ৰাজ্যিক বিজেপিত বিভাজন, ভুৱা পত্ৰৰ দাবীক অস্বীকাৰ কৰি গোচৰ ৰুজু। এখন বিশেষ চিঠিৰ সৈতে নাম সাঙুৰ খাইছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। পিছে চিঠিখন সৈতে মন্ত্ৰীগৰাকীৰ সম্পৰ্ক কি জানো আহক। এখন বিশেষ চিঠিয়ে তোলপাৰ লগাইছে সামাজিক মাধ্যমত। একেখন চিঠিয়ে জোকাৰণি তুলিছে ৰাজনৈতিক মহলতো। যিখন চিঠিত স্বাক্ষৰ আছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অসমৰ নেতৃত্ব সলনি কৰা দাবী তোলাৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অভিযোগ থকা বুলি উল্লেখ থকা চিঠিখন দলৰ ৰাষ্ট্ৰীয় সভাপতিলৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰেৰণ কৰা বুলি দাবী কৰা হৈছে। অৱশ্যে একাধিক অভিযোগে সন্নিৱিষ্ট এই পত্ৰখন সম্পূৰ্ণ ভুৱা বুলি ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যালয়ে স্পষ্টীকৰণ দিছে। সামাজিক মাধ্যমত ব্যাপকভাৱে প্ৰচাৰিত এই পত্ৰখন মন্ত্ৰী সোণোৱালৰ কাৰ্যালয়ৰ চৰকাৰী লেটাৰহেডত লিখাৰ লগতে তলত খুদ মন্ত্ৰীগৰাকীৰ স্বাক্ষৰ থকা দেখা গৈছে। যিখন পত্ৰ ভুৱা বুলি ইতিমধ্যে স্পষ্ট কৰাৰ লগতে ঘটনা সংক্ৰান্তত গোচৰ যোগ কৰা বুলি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। এনে ভুৱা বিষয়বস্তু প্ৰচাৰ কৰাটো জালিয়াতি, ছদ্মবেশ আৰু চৰকাৰী পৰিচয় অপব্যৱহাৰৰ সৈতে জড়িত এক গুৰুতৰ অপৰাধ, যাৰ লক্ষ্য স্পষ্টভাৱে ভুল তথ্য প্ৰচাৰ আৰু সাংবিধানিক কৰ্তৃপক্ষক বদনাম কৰা বুলি মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যালয়ে কয়। ইতিমধ্যে ঘটনা সংক্ৰান্তত দাখিল কৰা হৈছে এজাহাৰ। আইন প্ৰয়োগকাৰী সংস্থাসমূহক অগ্ৰাধিকাৰ ভিত্তিত বিষয়টোৰ তদন্ত কৰি দোষীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে মন্ত্ৰী সোণোৱালৰ কাৰ্যালয়ে। এই দাবী একেমুখে নাকচ কৰি মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যালয়ে স্পষ্ট কৰি দিছে যে ভুৱা চিঠিখনত উল্লেখিত অভিযোগ সন্দৰ্ভত মন্ত্ৰীগৰাকী কেনেধৰণৰ জড়িত নহয়, কোনো ধৰণে জড়িত নহয় আৰু এই অভিযোগৰ কোনো সত্য নাই। এক্সৰ এক পোষ্টত মন্ত্ৰী সোণোৱালে এনেদৰে কয়, মই জানিব পাৰিছোঁ যে মই জানিব পাৰিছোঁ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰী লেটাৰহেড আৰু ভুৱা স্বাক্ষৰ থকা এখন ভুৱা চিঠি অসৎ উদ্দেশ্যৰে একাংশ দুষ্ট চক্ৰই প্ৰচাৰ কৰি আছে। ভুল তথ্য বিয়পোৱা আৰু সাংবিধানিক কৰ্তৃপক্ষক বদনাম কৰাৰ লক্ষ্যৰে জালিয়াতি, ছদ্মবেশ আৰু চৰকাৰী পৰিচয় অপব্যৱহাৰৰ সৈতে জড়িত এক গুৰুতৰ অপৰাধমূলক কাৰ্য। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয়, এই বিষয়ত গোচৰ যোগ কৰা হৈছে আৰু আইন প্ৰয়োগকাৰী সংস্থাসমূহক অগ্ৰাধিকাৰ ভিত্তিত গোচৰটো তদন্ত কৰি দোষীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। মন্ত্ৰী সোণোৱালে পুনৰ কয় যে চিঠিখন আৰু ইয়াৰ বিষয়বস্তু সম্পূৰ্ণ ভুৱা আৰু উদ্দেশ্যে প্ৰণোদিত, যাৰ বাবে সাধাৰণ জনতা আৰু সংবাদ মাধ্যমক এনে ভুৱা বিষয়বস্তু বিশ্বাস বা প্ৰচাৰ নকৰিবলৈ আৰু কেৱল চৰকাৰী সূত্ৰৰ পৰা লাভৰ
লাভ কৰা তথ্য পৰীক্ষা কৰিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। উল্লেখযোগ্য যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ কাৰ্যালয়ে মঙলবাৰে পুৱা নতুন দিল্লীৰ পাৰ্লিয়ামেণ্ট ষ্ট্ৰীট আৰক্ষী থানাত বিষয়টো সন্দৰ্ভত দাখিল কৰে এজাহাৰ।